বিতৰণ কৰাটোহে আমাৰ দাবী। তেখেতসকলক কোনো পৰ্যায়ে আৰ্থিক সাহায্য দিয়াটো আমি মানি নলওঁ। দ্বিতীয় কথা, যদিহে তেখেতসকল ভাৰতীয়, তেতিয়াহ'লে ভাৰতীয় সংবিধানে যেনেধৰণেৰে তেখেতসকলক আইনগতভাৱে সুযোগ সুবিধা দিবলৈ কৈছে, আমাৰ সংবিধানৰ যিসমূহ মৌলিক অধিকাৰ ভাৰতীয় নাগৰিকৰ প্ৰতি আছে আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ ক্ষেত্ৰত যিসমূহ নিৰ্দেশাৱলী অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বাবে প্ৰযোজ্য কৰিবলৈ দিছে, সেই গোটেইখিনি অসমত বলবৎ হোৱাটো আমি দাবী কৰোঁ। বৰ্তমান সময়ত বানপানী, খৰাং পৰিস্থিতি, গিৰগাই কেলেংকাৰী, গৰুকুটিৰ কেলেংকাৰী, জল জীৱনৰ পানীৰ পাইপেৰে সকলো ৰাইজে পানী নোপোৱাৰ এটা ব্যৱস্থা, ৰাজহুৱা শিক্ষাখণ্ডৰ অৱনতি, স্বাস্থ্যখণ্ডৰ অৱনতি, বনজ সম্পদৰ লুণ্ঠন, এই গোটেইবিলাক সমস্যাই আমাৰ ৰাজ্যখন যেতিয়া ভাৰাক্ৰান্ত কৰিছে, সেইখিনি সময়ত বিজেপি চৰকাৰখনে অসমত মানৱ অধিকাৰ ভংগ কৰি যি উচ্ছেদ অভিযান চলাইছে আৰু পৰিস্থিতিক অনৈতিকতাৰ চৰম সীমালৈ ঠেলি দিছে, ইয়াৰ আমি বিৰোধিতা কৰোঁ। বৰ্তমানে চলি থকা বিভিন্ন উচ্ছেদৰ লক্ষ্য যদি আমাৰ প্ৰকৃতি সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ, তাত আমাৰ কেতিয়াও অসহযোগিতা থাকিব নোৱাৰে। কিন্তু আদানী আম্বানীক যদি উচ্ছেদ কৰি ভূমিপুত্ৰসকলক উচ্ছেদ কৰি তেওঁলোকৰ ব্যৱসায় বৃদ্ধিৰ বাবে এই মাটি দিয়া হয়, তেতিয়াহ'লে সেইখিনিও আইনৰ গণ্ডিৰ মাজেৰে হ'ব লাগিব। বলপূৰ্বক উচ্ছেদৰ যোগেদি কেতিয়াও হ'ব নোৱাৰে। এই বিভিন্ন উদ্যোগৰ কথা কৈছে, এই উদ্যোগসমূহ কৰিবলৈ হ'লে চৰকাৰৰ SOP আছে, জনশুনানি হ'ব লাগে, পৰিৱেশ শুনানি হ'ব লাগে। এইবিলাক নকৰাকৈ এনেকৈ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠক কৰি অসমৰ ভূ সম্পদ, ধন সম্পদ, পুঁজিপতি শ্ৰেণীক ধনী কৰিবলৈ দিয়াটো আমি সদায় বিৰোধিতা কৰিম। আৰু ইয়াৰ এটা উদাহৰণ, কাৰ্বি আংলঙত যেতিয়া এছিয়ান ডেভেলপমেণ্ট বেংকে 4,000 কোটি টকাৰ যিখন তেওঁলোকৰ এটা প্ৰজেক্ট আছিল, সেই প্ৰজেক্টটো কেঞ্চেল কৰি দিয়াৰ যিটো খবৰ আমি পাইছোঁ, আৰু সেই কাৰণেই এই কথাখিনি আজি পুনৰবাৰ অসম চৰকাৰক আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ। শেহতীয়াকৈ পাইকান প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট বা ৰিজাৰ্ভ ফৰেষ্টত উচ্ছেদৰ কথাখিনি বহুত আৰু অসুবিধাত পেলাব বিচাৰিছে। এই গোটেইবিলাক কিন্তু আমাৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশাৱলীৰ বিপৰীত একশ্যন, আৰু মই এই কথাখিনি আপোনালোকক ক'ম। পাইকানত যিটো তোৰাৰ যোৱা ৰাস্তাত পাইকান অঞ্চল পৰে, তাত ৰাস্তা ঘাট, গাঁও পঞ্চায়ত ফৰেষ্টৰ পৰা NOC ল'ব লাগে। কিন্তু অসম চৰকাৰৰ যোৱা জল জীৱন আঁচনিখনটো আমি জানো একো শেহতীয়া। এই আঁচনিবিলাকো হৈ আছে, আৰু তাত যি RTI তথ্য আহিছে, কিছু মাটি তাত ম্যাদী পট্টাৰ মাটি, চৰকাৰী মাটি, তাত কিন্তু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা কোনো ধৰণৰ ফৰেষ্ট ৰিজাৰ্ভ বুলি নটিফিকেশ্যন তাত নাছিলে। ঠিক তেনেকৈ সেই পাইকানতে ফ্লাড এণ্ড ইৰ'শ্যন এক্ট অনুসৰিও কিছু মানুহ 2015 চনৰ আইন অনুসৰি তেওঁলোকক সংস্থাপন দিব লাগে। অৱশ্যে চৰকাৰী বিষয়াসকলৰ হেমাহিৰ বাবে সেই কামবিলাক সময়মতে হৈ থকা নাছিল। তাৰ ফলত ভাৰতীয় নাগৰিক যিসকলক আমাৰ অসমত এখন আইন প্ৰণয়ন কৰি আমি পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিম বুলি কৈছিলোঁ, সেই মানুহখিনিকো এনেকৈ অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে নেকি, সেইটো এটা প্ৰশ্ন, আৰু সেই প্ৰশ্নৰ উত্তৰ আমাক চৰকাৰে দিব লাগিব। যি অনুৰূপ ধৰণেৰে অন্য এটা উচ্ছেদ এতিয়া উৰিয়ামঘাটৰ, গোলাঘাট জিলাত উৰিয়ামঘাট বুলি ক'লেও তাত প্ৰকৃততে হালধিবাৰী, কৰৈঘাট আৰু চিলনীজান গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চল, বিশেষকৈ B আৰু C ছেক্টৰৰ উচ্ছেদৰ কথা কোৱা হৈছে। আমি সকলোৱে জানো অসম নাগালেণ্ডৰ সীমাৰ পৰিস্থিতিটো কেনেকুৱা, আৰু প্ৰয়াত মুখ্যমন্ত্ৰী জনতা দলৰ যেতিয়া চৰকাৰ হৈছিল ভাৰতবৰ্ষত ৭৭ চনৰ পিছত, ৭৮ চনত অসমত যেতিয়া গোলাপ বৰবৰুৱা চৰকাৰ হৈছিল, সেইখিনি সময়ত এটা তুমুল সংঘৰ্ষ হৈছিল। আৰু সেইখিনি সময়ত এই গোলাঘাটৰ A, B ছেক্টৰ যিকেইটা CRPFৰ তত্বাৱধানত থাকে, তাৰ B আৰু C ছেক্টৰত থকা কিছু মানুহ সেই সময়ত এই নগাসকলৰ সন্ত্ৰাসৰ বাবে আশ্ৰয় শিবিৰত আছিল। চৰকাৰী নথিমতে অতি কমেও 22,000তকৈ অধিক মানুহ আশ্ৰয় শিবিৰত আছিল। আৰু সেই সময়ত মুখ্যমন্ত্ৰী বুলি কওঁ বা গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী কৃষিমন্ত্ৰী ডাঙৰীয়া, তেখেতসকলে সেই সময়ত তাৰ কেম্পলৈ গৈ
সেই জনগণক কৈছিল আপোনালোকে বনাঞ্চল হ'লেও তাৰ পৰা আকৌ গুচি নাযাব। আপোনালোকে পূৰ্বতে বনাঞ্চলত য'তেই বসবাস কৰি আছিল তাত আপোনালোকে বসবাস কৰক, অসমৰ মাটিখিনি যাতে সুৰক্ষিত হৈ থাকে আৰু আমি আপোনালোকক অসমৰ মানুহৰ বসতি বুলি কৈ তাত আমি অসমৰ ভূমি ৰক্ষা কৰিব পাৰোঁ। এতিয়া উচ্ছেদৰ সময়ত যেতিয়া বিভিন্ন ধৰণৰ জৰীপ হৈছে, মই সেই গতিকে সেই সময়ত যিটো আমাৰ তাত ৰিলিফ কেম্প বনোৱা হৈছিল, তাতে ৰিলিফ অফিচাৰ দিয়া হৈছিল, চৰকাৰী DC অফিচত নিশ্চয় সেই তথ্য আছে। সেই গতিকে সেই পৰিয়ালসমূহে যাতে এতিয়া উচ্ছেদিত হ'ব নালাগে, যিহেতু তেখেতসকলক কোনো ধৰণৰ চৰকাৰী ফৰেষ্ট ভূমিত থকাৰ কাৰণে মাটিৰ কাগজ পত্ৰ দিব পৰা নহ'ল, কিন্তু চৰকাৰী এটা বুজা পৰা অনুসৰিয়ে ফৰেষ্টৰ পৰা NOC লৈ তাত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ যোৱা সময়ছোৱাত কৰি থকা হ'ল। সেই গতিকে মই এই অনুৰোধটো আমাৰ চৰকাৰী পক্ষৰ প্ৰতি জনাইছোঁ, যিহেতু আমাৰ হাতত থকা তথ্য অনুসৰিয়ে যোৱা সময়ছোৱাত এই পঞ্চায়তসমূহত উদাহৰণস্বৰূপে আলনিবাৰী পঞ্চায়তটো ছেক্টৰ C, ইয়াত 2020 চনত কেন্দ্ৰীয় চৰকাৰৰ NREGAৰ পৰা কাম কৰা হৈছে, এগ্ৰিমেণ্ট দিয়া হৈছে কমলপুৰত। আকৌ তেনেকৈ শেহতীয়াভাৱে 2024-25 এনেকুৱা কামখিনি কৰি থকা হৈছে। সেই গতিকে পঞ্চায়তৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ডিপাৰ্টমেণ্ট অফ ৰুৰেল ডেভেলপমেণ্ট, তেওঁলোকৰ ফালৰ পৰা এই C ছেক্টৰৰ এই পঞ্চায়তসমূহতো কাম কৰি থকা হৈছে। আৰু এই পঞ্চায়তৰ তাত 3খনকৈ পঞ্চায়ত মই যিকেইখন ক'লোঁ, সেই পঞ্চায়তবিলাকৰ বিদ্যাপুৰৰ কথা ওলাই আছে, বা খেৰবাৰী, মাধুপুৰ, দলনি পথাৰ, দয়ালপুৰ, পিঠাঘাট, সোণাৰীবিল, দলনি পথাৰ, এইবিলাক ছেক্টৰ Cৰ হয়। আৰু এই অঞ্চলবিলাকতে এতিয়া উচ্ছেদ চলিব বুলি কৈছে। সেই গতিকে যিসকলৰ মাটি বাৰী আছে, তাত গৈ পাম খুলিছে, তেখেতসকল নিশ্চয় নিজৰ স্থানলৈ গুচি যোৱা উচিত। যদি কোনো বিদেশীক পাইছে, তেখেতসকলক বিদেশী হিচাপে চিনাক্তকৰণ কৰি বাংলাদেশলৈ পঠাই দিয়া উচিত। কিন্তু যিবিলাক মানুহৰ কাৰণে অসমৰ ভূখণ্ড সুৰক্ষিত হৈ আছে, কিন্তু তেওঁলোকে ফৰেষ্টত বসবাস কৰি আছে আৰু আইনৰ জটিলতাৰ বাবে চৰকাৰে নিজৰ সীমা স্বাৰ্থ ৰক্ষা কৰিবলৈ তেওঁলোকক তাত বসতি স্থাপন কৰিবলৈ অনুমতি দিলে, কিন্তু কাগজ পত্ৰ দিব পৰা নাই। তেখেতসকলৰ বাবে বিশেষ ব্যৱস্থা ল'বলৈ মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ তথ্য ইয়াত আমি আছে, সেইখিনি আপোনালোকক অৱগত কৰিম। আৰু এই গোৱালপাৰা জিলাৰ যিটো সমস্যা, ইয়াৰ অন্যতম এটা কাৰণ হ'ল যে আমাৰ 1951 চনত আছাম ষ্টেট একুইজিশ্যন অফ জমিদাৰী এক্টখন লোৱা হৈছিল, যিহেতু তাৰ পূৰ্বতে গোৱালপাৰাত যিখিনি আইন চলিছিল জমিদাৰী প্ৰথা পশ্চিমবংগৰ আইন অনুসৰি হৈ আছে। যেতিয়া জমিদাৰৰ মাটিখিনি অসম চৰকাৰে জমিদাৰৰ পৰা আঁতৰাই দিলে, তেতিয়া কণ্ডিশ্যন আছিল যে জমিদাৰৰ যিসকল ৰায়ত, জমিদাৰৰ তলত যিসকলে খেতি বাতি কৰে, তেখেতসকলক সেই মাটিৰ অধিকাৰী কৰি দিব। সেই কামখিনি অসমত ভালকৈ নোহোৱাৰ বাবে গোৱালপাৰাৰ বহুত পুৰণা মানুহেও এতিয়া নিজৰ নামত মাটি কৰিব নোৱাৰিলে। সেই গতিকে সেই মানুহখিনিৰ প্ৰতিও বিশেষ অনুকম্পা ল'বলৈ, যিহেতু তেখেতসকল অবিভক্ত ভাৰতৰ নাগৰিক, 51 চনৰ পূৰ্বৰ হয়, আৰু এটা চৰকাৰী ব্যৱস্থাৰ বাবে তেখেতসকলে সেই কামখিনি মাটিৰ কাগজ ল'ব পৰা নাছিল। তেখেতসকলৰ প্ৰতিও বিশেষ দৃষ্টিভংগী ল'বলৈ মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যিহেতু আমাৰ এই গোটেই কথাখিনি কোৱাৰ কথাটোৱে হ'ল যে চৰকাৰৰ বিভিন্ন কামৰ ওপৰত সন্দেহ উপজিছে বিভিন্ন জাতি জনগোষ্ঠীৰ। ইয়াৰ কাৰণটোৱে হ'ল যে আইজুৰ কোম্পানীক 1971 চনৰ টেম্পৰেৰী ছেটেল এৰিয়া টেনেন্সি এক্ট, এই অধীনত ৰায়তী খতিয়ান পাইছিল বিভিন্ন চাহ জনজাতি, বিভিন্ন আদিবাসী, কাৰ্বি আংলঙৰ ব্যক্তিয়ে। এই গোটেইবিলাক পোৱাৰ পিছতো কিন্তু অসম চৰকাৰে সেই ৰায়তী খতিয়ান বাতিল কৰি নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ মিতিবামুনিত ৰায়তী খতিয়ান বাতিল কৰি এটা চ'লাৰ পাৱাৰ প্ৰজেক্ট লগাবলৈ অনুমতি দিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ছোৱাত। আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ ঘটনাবিলাক ঘটি আছে। আপোনালোকে জানে, বৰদোৱাৰ পলাশবাৰীত ৰাভা জনগোষ্ঠীৰ মানুহখিনিক উচ্ছেদ কৰিব বিচাৰিলে, পৰ্বতজোৰাত এটা চ'লাৰ প্লেণ্ট আদানীক দিব বিচাৰিলে, কাৰ্বি আংলঙত মাইনিং লিষ্ট দিব বিচাৰিলে আদানীক। এই গোটেইবিলাক যিহেতু চৰকাৰখনে পুঁজিপতিৰ স্বাৰ্থতহে কাম কৰা, খিলঞ্জীয়া স্বাৰ্থৰ বিপৰীতে কাম কৰাৰ নিচিনা এটা ইতিমধ্যে ধাৰণা আমাৰ সন্দেহ কৰিছে। সেইকাৰণে আজি এই কথাখিনি ক'বলগীয়া হৈছে। আনকি
আমি সদায় CS মুলানৰ ৰিপৰ্টটোৰ কথা কোৱা হয়, য'ত কোৱা হৈছিল যে শিৱসাগৰ জিলাখনে বাচি থাকিব, কিন্তু সেইটো নহয়। এতিয়া আমাৰ উজনি অসমৰ সকলো জিলাতে মানে সংখ্যালঘুতকৈ সংখ্যাগুৰু মানুহৰে বেছি বসতি। ঠিক তেনেকৈ আমি যিহেতু CS মুলানৰ ৰিপৰ্টটো লৈ থাকোঁ, তেনেকৈ মুঠ মিলছৰ আছাম প্ৰভিন্স ৰিপৰ্ট যিটো ৰিপৰ্টত কোৱা হৈছিল প্ৰব্ৰজন অবিহনে অসমৰ উৎপাদন বৃদ্ধি সম্ভৱ নহয়, সেই ৰিপৰ্টটোৰ কথাও কিছু আমি পাতিব লাগে। কাৰণ এই যে প্ৰব্ৰজনবিলাক হৈছিল সেই সময়ত এইবিলাক কিন্তু চৰকাৰীভাৱে হৈছিল, আৰু চৰকাৰী প্ৰব্ৰজনখিনিক ইতিমধ্যে অসম চুক্তি অনুসৰি স্বীকৃতি দিয়া হ'ল। তাৰ পৰৱৰ্তী যিখিনি 71 চনৰ পিছত সেইখিনি কিন্তু BJP চৰকাৰেহে ভাৰতীয় নাগৰিক কৰিব বিচাৰিছে, নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি। সেই গতিকে এই আইনখন অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিল। আমি পুনৰ আমাৰো প্ৰতিবাদ আজি আপোনালোকৰ মাধ্যমেৰে উল্লেখ কৰিছোঁ। অন্য এটা বিষয়, এই গোটেই কথাখিনিত পুনৰবাৰ আমি যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যে অনৈতিক কামখিনি কৰিছে, আইন বহিৰ্ভূত কামখিনি কৰিছে, ইয়াত তেখেতে আমাৰ দেশৰ সংবিধান আৰু ন্যায়ালয়ৰ নিয়মাৱলীকো উলংঘা কৰিবলৈ চেষ্টা কৰিছে। আৰু ইয়াৰ কাৰণ এনেকুৱা হ'ব পাৰে নেকি যে BJP দলৰ জন্মদাতা RSS দলে মনুস্মৃতিখনকে ভাৰতবৰ্ষৰ সংবিধান হিচাপে গণ্য কৰিব বিচাৰে, আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও মনুবাদী এটা অৱস্থান গ্ৰহণ কৰি এটা টুইট কৰিছিল, আপোনালোকৰ নিশ্চয় মনত আছে, য'ত তেখেতে কৈছিল ক্ষুদ্ৰৰ স্বাভাৱিক কৰ্ম ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যসকলক সেৱা কৰা। এই গতিকে এনেকুৱা এটা মনোভাৱেৰে যদি তেখেতে অসমখন চলাব বিচাৰে, অসমত আমি ক্ষুদ্ৰ কওক বা অন্যান্য সম্প্ৰদায়ে বেছি আছে, সেই গতিকে মনুবাদী ব্যৱস্থাৰে চলিলে সংঘাত নিশ্চিতভাৱে হ'ব। সেই গতিকে সংবিধান অনুসৰি তেখেতে যেন কামখিনি কৰে, এই কথাটো মই পুনৰবাৰ দোহাৰিছোঁ। অন্য এটা বিষয়, মই সুপ্ৰিম কোৰ্টৰ কথাখিনি আপোনালোকক ক'লোৱেই। ইয়াত ক'বলৈ গ'লে সুদামা সিং বনাম দিল্লী চৰকাৰ 2010 চনৰ, অথবা অজয় মাকেন আৰু ভাৰত চৰকাৰ, ইয়াত কৈছিল যে পূৰ্বতে জাননী দিব লাগিব আৰু ৰাজহুৱা সভাত আলোচনা হ'ব লাগিব উচ্ছেদ কৰাটো। ঠিক তেনেকৈ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও এই ৰায়টোত সুপ্ৰিম কোৰ্টে কৈছিল। অনুৰূপ ধৰণে অজয় মাকান বনাম ভাৰত চৰকাৰ, উলগা টেলিছ বনাম বম্বে মিউনিচিপালিটিটো কোৱা হৈছিল যে শান্তি বৰ্তাই ৰাখিহে উচ্ছেদ কৰিব লাগে। এনেকুৱা যি অপ্ৰীতিকৰ পৰিস্থিতি, এনেকুৱা পৰিৱেশত উচ্ছেদ কৰিব নালাগে, কষ্ট নিদিয়াকৈ উচ্ছেদ কৰিব লাগে বুলি কোৱা হৈছে। এতিয়া যিহেতু গৰমত তেওঁলোকে বা বৰষুণৰ বাবে তেওঁলোকৰ থকাৰ অসুবিধা হৈছে, ল'ৰা ছোৱালী পঢ়া শুনাৰ অসুবিধা হৈছে, এইবিলাক আমাৰ মৌলিক অধিকাৰ আইন অনুসৰি দিয়া, এইবিলাক কষ্ট নহ'বলৈ তাৰ বাবে অল্টাৰনেটিভ ব্যৱস্থা কৰাৰো পৰামৰ্শ আছিলে। ঠিক তেনেকৈ অনুচ্ছেদ 21 জীৱনৰ অধিকাৰ ভাৰতীয় সংবিধানে দিয়া, ইয়াক মানি চলিবলৈও বিভিন্ন সময়ত কোৱা হৈছে। সেই গতিকে আমি এই ক্ষেত্ৰত আমাৰ স্পষ্ট কথা হ'ল যে অসম চুক্তি ৰূপায়ণ হ'ব লাগিব, অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিব লাগিব, তেখেতসকলক পুনৰ সংস্থাপন বা চৰকাৰী সাহায্য দিয়াৰ পৰা বিৰত থাকিব লাগিব, উচ্ছেদিত ভাৰতীয় নাগৰিকসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিব লাগিব, উচ্ছেদিত অঞ্চলসমূহ কোনো কাৰণতে পুঁজিপতিৰ হাতলৈ যাতে নিদিয়ে আৰু অসমৰ স্বাৰ্থৰ বাবে সেয়া সংৰক্ষণ কৰিব লাগিব, আৰু উদ্যোগ স্থাপন কৰিব লগা হ'লে যি দেশৰ আইন অনুসৰি জনশুনানি ল'ব লাগে, এইবিলাক কৰাৰ পিছত কৰিব লাগিব। ঠিক তেনেকৈ উচ্ছেদ কাৰ্য আইনী প্ৰক্ৰিয়া ৰক্ষা কৰিব লাগিব আৰু মানৱীয়তা বজাই ৰাখি কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে মানৱীয়তা বজাই ৰখা নহ'ব বুলিও কৈছে, যিটো অতি দুৰ্ভাগ্যজনক। উচ্ছেদৰ পূৰ্বে ঐতিহাসিক তথ্যৰ পুনৰীক্ষণ, যিটো মই ক'লোঁ গোৱালপাৰা জমিদাৰী এক্ট অথবা আমাৰ অসম নাগালেণ্ড সীমান্তৰ ৰিলিফ কেম্পৰ তথ্যবিলাকৰ ভিত্তিত কৰিব লাগিব। আৰু ৰায়তী খেতিয়কসকলৰ আইনখন হৰিশংকৰ ব্ৰহ্ম আয়োগে 1971 চনৰ যিখন আইন, এই আইনখনৰ যোগেদি খেতি কৰি থকা মানুহক অধিকাৰ দিয়া হৈছে, অৰ্থাৎ নাঙল যাৰ মাটি তাৰ, এইখিনি পুনৰ বিবেচনা কৰিব লাগে বুলি হৰিশংকৰ ব্ৰহ্ম আয়োগৰ পৰামৰ্শ এটা আছে। এই পৰামৰ্শ যাতে গ্ৰহণ নকৰে তাৰ বাবে আজি আমি দাবী জনাইছোঁ। আৰু তেওঁলোকে যোৱা সময়ছোৱাত যি তেওঁলোকৰ 10 বছৰৰ ব্যৰ্থতা নিৰ্বাচনৰ সময়ছোৱাত, তাৰ পৰিৱৰ্তে এটা উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিবলৈ যে এনেকুৱা অমানৱীয় উচ্ছেদ কৰিছে, এয়া স্পষ্ট হৈছে।
আমি ইয়াৰ বিপৰীতে অসমৰ শিক্ষাখণ্ডত যি নিম্নগামী প্ৰদৰ্শন, এয়া কেন্দ্ৰীয় চৰকাৰৰ ৰিপৰ্ট, আচাৰৰ ৰিপৰ্ট সকলোতেই আছে। দৰিদ্ৰতা হ্ৰাসত ব্যৰ্থতা, জলসিঞ্চন ব্যৱস্থা, নিৰাপত্তাজনক স্থিতি, গোটেইবিলাকৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈ, লগতে চিণ্ডিকেট, ৰেড হোল মাইনিং, অবৈধ খনন, এই সকলোবোৰৰ যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ডাইৰেকশ্যনত চলি আছে, এই কথাবিলাক স্পষ্টভাৱে বিভিন্ন তদন্ত আয়োগৰ প্ৰতিবেদনত ওলোৱাৰ পিছত ৰাইজৰ দৃষ্টি অন্য দিশত নিবলৈ কৰা এই অপচেষ্টাক আমি গৰিহণা দিছোঁ। আৰু বিজেপিৰ নেতাসকলৰ আইৰ লগত সামঞ্জস্য নথকা সম্পত্তি, CAG ৰিপৰ্টত ইৰিগেশ্যন বিভাগৰ দুৰ্নীতিৰ কথা আহিছে, হেল্থৰ দুৰ্নীতিৰ কথা আহিছে, শিক্ষাখণ্ডত পইচাৰ অপব্যয় হৈছে সেই কথা আহিছে। এই গোটেইবিলাকৰ পৰা ৰাইজৰ দৃষ্টি তেওঁলোকে আঁতৰাই দিবলৈ যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে, সেয়া আমি স্পষ্টভাৱে কৈছোঁ। আৰু এই চৰকাৰে খোৱা পানীও দিব পৰা নাই, কঠীয়াৰ ওপৰত বুলডোজাৰ চলাইছে, খিলঞ্জীয়া লোকৰ খেতি কৰিবলৈ সময় বিচাৰোঁতে সময় দিব পৰা নাই। আৰু শিক্ষিত নিবনুৱাসকলৰ মূৰত কুঠাৰ মাৰি যিসকলে ইতিমধ্যে খুব ভাল পেঞ্চন পাই আছে, অল্ড পেঞ্চন আঁচনি অনুসৰি, যিসকল শিক্ষকতাৰ পৰা অৱসৰ কৰিছে, তেওঁলোকক পুনৰ নিয়োগৰ ব্যৱস্থা কৰি অসমৰ শিক্ষিত যুৱকসকলৰ ভৱিষ্যতৰ সপোনত কুঠাৰাঘাত কৰিছে। ইয়াকো আমি প্ৰতিবাদ কৰিছোঁ। আৰু এনেধৰণে কৰি এই চৰকাৰখনে বাকী ফাঁকি আৰু মাটিৰ চৰকাৰ, অসমৰ জনতাৰ বিৰোধী চৰকাৰ, এই কথাখিনি আপোনালোকৰ যোগেৰে আমি আজি ইয়াতে উল্লেখ কৰিলোঁ। আৰু আমি অন্য এটা সাম্প্ৰদায়িক কথাও কৈছে, সাংবিধানিকভাৱে সকলো জনগণকে মাতৃভাষাৰ স্বীকৃতি দিয়া হয় আৰু মাতৃভাষাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় সকলোৰে বাবে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা কৈছে যদি কোনোবাই বাংলা ভাষা বুলি কয় তেওঁলোক বিদেশী হ'ব। এইটো কেনেকুৱা অদ্ভুত এটা যুক্তি। ইয়াৰ যোগেদি তেখেতে পুনৰবাৰ অসমত এটা সময়ত খুব বেয়া পৰিস্থিতি হৈছিল, বঙালী অসমীয়া অকল উপাধিৰ ভিত্তিতে উত্তেজনা হৈ পেলাই বহুতৰ প্ৰাণহানি হৈছিল। অসমীয়া মাধ্যমত পঢ়া বঙালী ল'ৰা ছোৱালীও জীৱনহানি হৈছিল। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কথা কৈ আমাৰ অসমত বিভিন্ন উত্তেজনামূলক পৰিৱেশ সৃষ্টি কৰিব বিচৰাটো এটা আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু যিখিনি জনজাতিৰ কাৰণে কৰিব লাগে, জনজাতিসকলক মাটিৰ পৰা উচ্ছেদ কৰা হৈছে, তেখেতসকলৰ যিবিলাক চাকৰি বেকলগ আছে, বেকলগখিনি পূৰাব লাগে, সেইখিনি কৰা নাই। আৰু বিভিন্ন কেলেংকাৰী, কাৰ্বি আংলঙত যিটো মুখ্যমন্ত্ৰী মহোদয়ে আচৰিত কথা 2016 চনৰ নিৰ্বাচনৰ সময়ত কৈছিল বিজেপি চৰকাৰৰ প্ৰথম কাম হ'ব তুলিৰাম ৰঙাহাঙক জেললৈ পঠিওৱা। সেই বাতৰি আপোনালোকৰ মাধ্যমতো প্ৰকাশ হৈছিল, কিন্তু এতিয়া গুগল চাৰ্চ কৰিলে সেই বাতৰি পোৱা নাযায়। এইটো কিবা এটা ষড়যন্ত্ৰ কৰি পেলাই গুগলৰ পৰা আঁতৰাই দিছে, কিন্তু প্ৰিণ্ট মিডিয়াত সেই কথাবিলাক আছে। তেওঁ এতিয়া যেনেকৈ দুৰ্নীতিৰ ভূস্বৰ্গ কৰি তুলিছে পাৰ্বত্য শাসিত জিলাসমূহ, তাৰ বিৰুদ্ধেও আমি আগন্তুক সময়ত আৰু পদক্ষেপ ল'ম। এইখিনিকে আপোনালোকৰ জৰিয়তে অৱগত